তো এটা বিগ ব্ৰেকিং আপডেট লৈ আনিছোঁ মই লেটেষ্ট তো ৰিপৰ্টছৰ মতে খবৰ পোৱা গৈছে তো কালি আমি গম পালোঁ যে ঋষভ পন্তৰ ইঞ্জুৰি হ'ল চিৰিয়াছ ইঞ্জুৰি হ'ল ঋষভ পন্তক মানে ড্ৰেছিং ৰুমত লৈ যোৱা হ'ল তাৰপিছত মেডিকেল স্কেন কৰা হ'ল আজি ৰাতিপুৱা BCCIৰ ৰিপৰ্টছ আহিল তাৰপিছত লেটেষ্ট আপডেট মানে ঋষভ পন্ত ইজ আউট ফৰ 6 উইকছ মানে এইটো চিৰিজৰ পৰা বাহিৰ তো ইণ্ডিয়াৰ বেটিং ডেপ্থ অলৰেডি কমিল অলৰেডি নীতিশ ৰেড্ডী আউট আছিল তো এতিয়া ঋষভ পন্ত আউট হৈ গ'ল চিৰিজটোৰ পৰা গতিকে এইটোৱে এতিয়া লেটেষ্ট আপডেটটো হ'ল যে ঈশান কিষাণ ইন টেষ্ট ক্ৰিকেট তো ঈশান কিষাণ লাইকলি টু বি এডেড ফৰ দ্য 5th টেষ্ট ভাৰ্চেছ ইংলেণ্ড এইটো এটা ৰিপৰ্টছ আহিছে চ'ৰ্চৰ পৰা খবৰ যে 5th টেষ্টৰ কাৰণে ঈশান কিষাণক লোৱা হ'ব পাৰে তো ঈশান কিষাণক ল'লে ঈশান কিষাণৰ কাৰণে এটা চান্স হ'ব আৰু এটা মানে ঈশান কিষাণৰ টেষ্ট কেৰিয়াৰৰ কাৰণে এটা সুযোগ হ'ব ঈশান কিষাণে নিজাকে মানে প্ৰমাণ কৰিবলৈ যে কেনেকৈ তাৰমানে টেষ্ট ক্ৰিকেটত কামবেক কৰিব পাৰি তো এইটো এটা সুবৰ্ণ সুযোগ য'ত টাইমত আমি দেখা পাম যে কেনেকৈ কি হয় তো এইটোৱে আছিল আপডেট